হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা নিশ্চয় ভালে আছে। আজি এযোৰ পাৰ্টি ৱেৰ কাণফুলি বনাম। তো তাৰ কাৰণে মই ব্লেক কাপোৰ এখন লৈছোঁ আৰু লৈছোঁ এনেকুৱা চাৰ্কল টাইপৰ শ্বেপ এটা। এইটো MDF হয়। তো এনেকুৱা শ্বেপত মই ভালকৈ কাপোৰখন কাটি লৈছোঁ। লৈ ইয়াক মই চাৰিওফালে কাটি ধুনীয়াকৈ আঠা লগাই দিছোঁ। আৰু এই আঠাখিনি অলপ টাইম শুকোৱাৰ পিছত ইয়াতে লগাম মই ষ্টন। আৰু এই ষ্টনখিনি ইমান ধুনীয়া চাইন, আৰু যিখন মই কাপোৰ লগাইছোঁ সেইখনৰো ধুনীয়া চাইন। তো দুয়োটা চাইন বস্তু কম্বিনেশ্যন আৰু বেছি ধুনীয়া লগা হৈ যায়। তো এইখিনি ভালকৈ মই এটা শ্বেপত মানে ষ্টনখিনি লগাই যাম। তাৰ কাৰণে মই যেনেকুৱাকৈ আঠা লগাই দিছোঁ সেইখিনিলৈকে মই এই ষ্টনখিনি লগাম। বেছি কষ্ট নহয় আৰু বেছি বস্তু ইউজ নহয়। ইয়াতে বহুত কম বস্তুৰে এই কাণফুলিযোৰ ৰেডি হৈ যাব। তো আপোনালোকে যদি ট্ৰাই কৰিব বিচাৰে ঘৰতে ট্ৰাই কৰিব পাৰে। এনেকুৱা MDF নাথাকিলে কাৰ্টন কাটি এনেকুৱা কৰিব পাৰে, আৰু যিকোনো ষ্টন লগাই দিব পাৰে যি এভেইলেবল আছে ঘৰত। আৰু মনত যদি ইচ্ছা থাকে ন, যিকোনো বস্তুৰে যিকোনো ধুনীয়া ডিজাইন এটা কৰি ল'ব পাৰে। সেইটো ইচ্ছাৰ ওপৰত ডিপেণ্ড হয় যে একদম দামী বস্তুৱে দৰকাৰ হয়, সেইটো নহয়। যেতিয়া মই ফাৰ্ষ্ট টাইম ইউজ কৰিছিলোঁ বা এনেকুৱা ধৰণৰ বস্তু বনাইছিলোঁ, তেতিয়া মোৰ তাতে কোনো ধৰণৰ MDF নাছিল। আৰু MDF কেনেকুৱা ধৰণৰ বস্তু সেইটোও মই নাজানিছিলোঁ। মই মানে কাৰ্টনবিলাক থাকে, সেই কাৰ্টনেৰে চব বস্তু বনাইছিলোঁ। তো এতিয়া যিহেতু মই জনা হৈছোঁ, সেইকাৰণে মই কিছুমান বস্তুত MDF ইউজ কৰোঁ আৰু কিছুমানত এতিয়াও কাৰ্টনে ইউজ কৰোঁ। আৰু এইটো কাৰ্টন এনেকুৱা নহয় যে পূৰা হেঁচি দিলে ভাঙি যোৱা কিবা, এইটো অলপ ষ্ট্ৰং কাৰ্টনে হয়। আৰু সেইখিনি মই কিনি আনো, আৰু যদি কাৰোবাৰ তাতে ষ্ট্ৰং কাৰ্টন আছে তেতিয়াহ'লে নিজে ইউজ কৰি এনেকুৱা ধৰণৰ কাণফুলি বনাব পাৰে। সেইটো ডিজাইনবিলাকো ফাৰ্ষ্টতে চিম্পল হিচাপত বনাই ট্ৰাই কৰিব পাৰে। কাৰণ কিয়, এবাৰত কোনো বস্তুৱে পাৰফেক্ট নহয়। যদি আপোনালোকে ট্ৰাই কৰি থাকে তেতিয়াহ'লে ধুনীয়া পাৰফেক্ট হৈ যাব। তো দুয়োটাৰে মই এনেকুৱাকৈ কম্বিনেশ্যন কৰি ল'লোঁ আৰু ওপৰৰ হুকটো বনাই ল'লোঁ। তাৰপিছত ইয়াতে মই আইপিন লগাই দিছোঁ, আৰু আইপিন লগাই দি ওপৰৰ মাজৰ সেইখিনিত এটা হুক লগাই দিম। আৰু এনেকুৱাকৈ লগাই দি ভালকৈ মানে অলপ ষ্ট্ৰং আঠা দিব। যদি মানে ফেভিকল দিয়ে তেতিয়াহ'লে পিছত ওলাই যোৱাৰ সম্ভাৱনা থাকে, কিন্তু যদি অলপ ষ্ট্ৰং আঠা হয় তেতিয়াহ'লে ওলাই নাযায় আৰু। তো ইয়াৰ পিছত মই ইয়াৰ পিছ চাইডে এখন ভালকৈ কাপোৰ লগাই লৈছোঁ। আৰু ফাইনেল লুক এয়া। কেনেকুৱা লাগিছে সেয়া কমেণ্টত জনাব। যদি ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে, আৰু ঘৰতো ইচ্ছা কৰিলে বনাব পাৰে। যিহেতু দুৰ্গা পূজা আহি আছে, দুৰ্গা পূজাৰ কাৰণে বহুত ধৰণৰ এনেকুৱা কাণফুলি বনোৱা হ'ব আৰু অফাৰতো দিয়া হ'ব। আৰু মই এবাৰ পিন্ধি দেখাই আছোঁ আপোনালোকক কেনেকুৱা লাগে। কাৰণ কিয়, যিকোনো বস্তু ইউজ কৰাৰ পিছতে গম পায় ইয়াৰ লুকটো কেনেকুৱা আহে। মই চিম্পল হিচাপত মই নিজে পিন্ধি দেখাইছোঁ, আৰু কেনেকুৱা লাগিছে কমেণ্টত জনাব। তো ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰ কৰিব। আৰু যদি পেজত চাই আছে প্লিজ ফ'ল' কৰি দিব। বাই।